ট্ৰেণ্ডি বুলছন দালাল ছিজন আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, আজি এটা নতুন কথা শিকিলোঁ। ভাবিলোঁ যে হয়তো আপোনালোকে কিছুমানে জানে যদিও কিছুমানে হয়তো নাজানিব পাৰে। আৰু মই নজনাটো একো বিশেষ ডাঙৰ কথা নহয়, কাৰণ মই FD বা RD এইবোৰ প্ৰায় নকৰোঁৱেই, কাৰণ যিখিনি পইচা আছে সেইখিনি প্ৰায় ষ্টক মাৰ্কেটতেই দি আহিছোঁ। গতিকে এই ভিডিঅ'টো FD আৰু ফিক্স ডিপ'জিট যিসকলে কৰে, RD আৰু ফিক্স ডিপ'জিট, তেখেতসকলৰ কাৰণে এটা ভাল ভিডিঅ' হ'ব। আৰু যিসকলে ষ্টক মাৰ্কেটত পইচা নথয় তেখেতসকলে ভিডিঅ'টো চাব পাৰে। কথাটো হ'ল যে এটা কনচেপ্ট অটো স্ৱেপ ফেচিলিটি, আপোনালোকে হয়তো যিসকলে জানে, কোনোবা যদি কৰি আছে কমেণ্ট কৰিব, অলৰেডিও যদি কৰিছে, আৰু যিসকলে কৰা নাই আজিৰ পিছত হয়তো ট্ৰাই কৰিব পাৰে যদি বেংকতে আপোনালোকক এইখিনি সুবিধা দিয়ে। কথাটো হ'ল যে অটো স্ৱেপ নামৰ এই যিটো ফেচিলিটি, আপোনালোকে যিসকলে বেংকত ছেভিং একাউণ্ট খুলি থৈছে তেখেতসকলে ল'ব পাৰিব। এই অটো স্ৱেপটোত কি হয়, যদি ধৰক আপুনি 50,000 টকা বেংকত সোমাই থৈছে, সেই 50,000 টকা আপোনাক যেতিয়া লাগে সেইখিনি নি উলিয়াব পাৰে। গতিকে সেইকাৰণে আপুনি হয়তো ফিক্স ডিপ'জিট কৰা নাই। কিন্তু বেংকত এটা সুবিধা আছে যিটোক অটো স্ৱেপ বুলি কয়। এই সুবিধাটোত আপোনালোকে যদি বেংকত এটা থ্ৰেজল এমাউণ্ট ধৰি থৈ দিয়ে, প্ৰথমতে অটো স্ৱেপ আপোনালোকে এক্টিভ কৰিব লাগিব বেংকত। তাৰপিছত এটা থ্ৰেজল ভেলু, ছাপ'জ আপুনি থ্ৰেজল ভেলু 50,000 কৰিছে, গতিকে 50,000ৰ ওপৰত যিখিনি পইচা আপোনালোকৰ ছেভিং একাউণ্টত থাকে, ধৰক আপোনাৰ 1 লাখ টকা ছেভিং একাউণ্টত আছে, গতিকে 50,000 টকা আপোনাৰ নৰ্মেলি আপুনি পইচা যিখিনি উলিওৱা সোমোৱা কৰিব সেইখিনিত ইউজ হ'ব। আৰু বাকী 50,000 টকা আপুনি যে বেংকত থ'লে এক্সট্ৰা থ্ৰেজল ভেলুতকৈ ওপৰত, সেইখিনিত আপুনি ফিক্স ডিপ'জিটৰ যিটো হাৰ, ৰেট অফ ইণ্টাৰেষ্ট বেংকে দিয়ে, ফিক্স ডিপ'জিট নকৰাকৈ আপুনি সেইখিনি সুবিধা ল'ব পাৰিব। মানে এবভ 50,000 যিখিনি পইচা আপোনাৰ বেংকত থাকে সেইখিনিত আপুনি FDৰ ৰিটাৰ্ণ পাই যাব। নৰ্মেলি ছেভিং একাউণ্টত FD ৰিটাৰ্ণ নাপায়, 2-3% পায়। গতিকে FDত যদি ধৰক 5-6-7% পায়, তেতিয়াহ'লে আপোনাৰ 50,000কৈ ওপৰৰ টকাখিনি ফিক্স ডিপ'জিটৰ পইচাৰ ইণ্টাৰেষ্টটো পাই থাকিব। কিন্তু এইখিনিতে এটা মন কৰিবলগীয়া কথা, ধৰক আপুনি 1 লাখ টকা থৈছে আৰু সেই বেংকটোত আপোনাৰ থ্ৰেজল ভেলু 50,000, আপোনাক 50,000 টকা হয়তো দৰকাৰ হ'ল, উলিয়ালে, আৰু কেইদিনমান পিছত হয়তো তাতকৈ বেছি আপোনাক লগা হ'ল, 2-3 দিন 4 দিন পিছত। ছাপ'জ আপুনি 50,000 প্লাছ আৰু 20,000 টকা উলিয়াই দিলে, গতিকে টোটেল 70,000 টকা উলিয়ালে, কিন্তু থ্ৰেজল ভেলু আছিল আপোনাৰ 50,000 টকা। গতিকে 20,000 টকা আপুনি যে এক্সট্ৰাকৈ উলিয়ালে সেইখিনিত আপুনি কিন্তু আকৌ ফিক্স ডিপ'জিটৰ ৰেটটো নাপায়, সেইখিনিত আপুনি ছেভিং একাউণ্টৰ ৰেটটোৱে পাব। গতিকে এই বেনিফিটটো যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে বেংকত যোগাযোগ কৰিব পাৰে। নৰ্মেলি কিছুমান বেংকে ইণ্টাৰেষ্ট নেদেখায়, কাৰণ তেখেতসকলৰ লছ হয়, বেংকৰ লছ হয়, যদিও কাষ্টমাৰৰ লাভ হয়। গতিকে এইটো নৰ্মেলি এডভাৰটাইজত বেংকে নকৰে, আৰু সেইকাৰণে হয়তো ময়ো গম পোৱা নাছিলোঁ। গতিকে এই ভিডিঅ'টোত ডিটেইলছ দিয়াই আছে, আপোনালোকে ৰিড কৰি চাই ল'ব পাৰে পজ কৰি ভিডিঅ'টো। বেনিফিটটো অভিয়াছলি গম পালেই, হায়াৰ ইণ্টাৰেষ্ট ৰেট পাব, ছেভিং একাউণ্টত যিহেতু নাপায়। আৰু লিকুইডিটি থাকিব, ফিক্স ডিপ'জিট কৰি থ'লে আপুনি হয়তো উলিয়াব নোৱাৰিব, কিন্তু ছেভিং একাউণ্টৰ পৰা যেতিয়া তেতিয়া পইচা উলিয়াব পাৰে। গতিকে এইটো এটা বেনিফিট। আৰু অভিয়াছলি ড্ৰবেক থাকিবই, যিহেতু আপুনি ডাইৰেক্টলি পইচা ষ্টক মাৰ্কেটত থ'ব বিচৰা নাই, গতিকে ছেভিং একাউণ্টতে থৈ RDত যদি সুবিধা FDত যদি সুবিধা ল'ব বিচাৰিছে, তেতিয়াহ'লে এইটো এটা ভাল উপায়। যদি ভিডিঅ'টো ভাল পাইছে চাই লাইক কমেণ্ট কৰিব, আৰু যদি কোনোবাই অলৰেডি ইয়াৰ বেনিফিট লৈছে আৰু ডিটেইলছ কিবা জানে তেতিয়াহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাব। কমেণ্ট ছেকশ্যনত জনালে আমিও জানিম, আৰু লগতে যিসকলে ভিডিঅ'টো চাব তেখেতসকলেও গম পাব। ধন্যবাদ।